হয়, পলয়ংকাৰী বানে উজনি অসমৰ ৩খনকৈ জিলা সম্পূৰ্ণৰূপে তছনছ কৰি দিয়াৰ পিছত এতিয়া অসমৰ বিভিন্ন প্ৰান্তৰ ৰাইজে সেইসকল বানাক্ৰান্তক সহায়ৰ হাত আগবঢ়াবলৈ আগবাঢ়ি আহিছে। আৰু মই বৰ্তমান উপস্থিত আছোঁ আমগুৰিৰ চামগুৰি ৰক্তদান শিবিৰৰ সদস্যসকলে এই বানপীড়িত কৃষকসকলক সহায় কৰিবৰ বাবে কঠীয়া পৰাৰ ব্যৱস্থা কৰিছে। আৰু মই দেখাইছোঁ, মোৰ সতীৰ্থ ইয়াৰ সামগ্ৰিক পৰিৱেশ দেখাইছে। এয়া হ'ল চামগুৰি ৰক্তদান শিবিৰৰ সদস্যসকল, যিসকলে বানপীড়িত কৃষকসকলক সহায়ৰ হাত আগবঢ়াবৰ বাবে ইয়াত প্ৰায় 10 বিঘা মাটিত 3 কুইণ্টেল ধানৰ কঠীয়া সিঁচি সেই বানপীড়িত কৃষকসকলক সহায়ৰ হাত আগবঢ়াবৰ বাবে তেখেতসকলে চেষ্টা কৰিছে। এয়া দেখিছে, প্ৰায় 10 বিঘা মাটিত তেখেতসকলে 3 কুইণ্টেল ধানৰ কঠীয়া সিঁচিব আৰু এই কঠীয়াসমূহ সেই বানপীড়িত কৃষকসকললৈ তেওঁলোকে প্ৰেৰণ কৰিব। এক প্ৰশংসনীয় পদক্ষেপ বুলি ক'ব লাগিব চামগুৰি ৰক্তদান শিবিৰৰ সদস্যসকলৰ। আৰু মোৰ লগত এজন ইয়াৰ চামগুৰি ৰক্তদান শিবিৰৰ সদস্য আছে, মই তেখেতৰ কাষলৈ পোনে পোনে যাব বিচাৰিম। এই কথা মনলৈ কেনেকৈ আহিলে আপোনালোকৰ? হয়, আমি যেতিয়া এই শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ আৰু যোৰহাটৰ কিছু অঞ্চলত আমি যেতিয়া আমি গৈছিলোঁ, যাওঁতে আমি দেখিছোঁ যে মানুহবিলাকৰ অৱস্থা নাই। সকলোৱে ঘৰ ডুবি আছে, খেতিপথাৰ ডুবি আছে, ঘৰ ভাগি শেষ হৈ গৈছে। এই মানুহখিনি নাজল নাথল অৱস্থা। আৰু এই অৱস্থাত আমি দেখিলোঁ যে মানুহবিলাকৰ যিহেতু খেতি বাতি শেষ হৈ গৈছে, যিখিনি কঠীয়া আছিলে কঠীয়াখিনি বানে উটুৱাই নিছে, কাৰোবাৰ শুৱাই পেলাইছে। আৰু তাৰ কাৰণে আমি ভাবিলোঁ যে আমাৰ এই অঞ্চলটোৰ ৰাইজে আৰু আমাৰ যি সংগঠনটো আছে, এই অনুষ্ঠানটিৰ উদ্যোগত আমি প্ৰায় 10 বিঘা মাটিত প্ৰায় 3 কুইণ্টেল ধান আমি কঠীয়া সিঁচাৰ কাৰণে আমি ব্যৱস্থা হাতত ল'লোঁ। আৰু আমি যি 7টা দিন, এই 7টা দিনত আমি ওচৰৰ যিমানখিনি ঠাই আছে বানপানীত বুৰি যোৱা, সেই অঞ্চলসমূহলৈ আমি গৈছোঁ। গৈ আমি মানুহখিনিক সহায়ৰ হাত আগবঢ়াইছোঁ আৰু এই ধৰণে আমি কৰি আছোঁ। আৰু আমি অসমবাসীলৈ এটাই অনুৰোধ, এতিয়া যিহেতু খাদ্যবস্তু প্ৰতিটো অঞ্চললৈ গৈছে, প্ৰায় ব্যক্তিসকলে লৈ গৈ আছে, কিন্তু তাত এতিয়া এনেকুৱা এটা পৰিস্থিতি হৈছে যে সেই অঞ্চলসমূহত মানুহবিলাক খাবলৈ পাইছে, কিন্তু মানুহক খজুৱতি, জ্বৰ আৰু ডিচেণ্ট্ৰিত তেওঁলোকৰ অৱস্থা কাঢ়ি লৈ গৈছে। গতিকে আমি তেখেতসকললৈ অনুৰোধ যাতে তেওঁলোকে ডিচেণ্ট্ৰি হওক, জ্বৰৰ হওক, খৰ খজুৱতি যাতে মলমো লগত লৈ যায়, আৰু লগতে ফেনাইল হওক আৰু ব্লিচিং পাউডাৰ লৈ যাবলৈ মই তেওঁলোকক অনুৰোধ জনাইছোঁ। হয়, নিশ্চয়কৈ ক'ব লাগিব যে যিহেতু দেখা হৈছে যে খাদ্য সামগ্ৰী যথেষ্ট পৰিমাণে আহিছে, অসমৰ বিভিন্ন প্ৰান্তৰ পৰা খাদ্য সামগ্ৰী সেই বানপীড়িতসকলৰ বাবে লৈ বিভিন্ন ৰাইজ আহিছে বা চৰকাৰৰ ফালৰ পৰা খাদ্য সামগ্ৰী যোগান ধৰিছে। কিন্তু কৃষকসকলে এতিয়া হাহাকাৰ হৈছে। কৃষকসকলে তেখেতলোকৰ যি কঠীয়া, সেই কঠীয়া সম্পূৰ্ণৰূপে বুঢ়াই পেলাইছে। তাৰ ফলত হাজাৰ হাজাৰ বিঘা মাটি এতিয়া চন পৰাৰ সম্ভাৱনা আছে, যাৰ বাবে তেখেতসকলে এই প্ৰয়াস কৰিছে। মই আৰু এজন সদস্য আছে, তেখেতৰ কাষলৈ যাবলৈ চেষ্টা কৰিম। হয়, যিহেতু আপোনালোকে দেখিছে, যিহেতু মহাপ্ৰলয়ংকাৰী বানে ইতিমধ্যে আমাৰ উজনি অসমৰ কেইখন জিলা ইতিমধ্যে বানে বিধ্বস্ত কৰি থৈ গৈছে। যিহেতু এটা দুখ লগা বিষয়, আমি চামগুৰি ৰক্তদান গ্ৰুপে আজি 4-5 দিনে বানাক্ৰান্ত লোকসকলৰ ওচৰলৈ গৈছিলোঁ। বিভিন্ন খাদ্য সামগ্ৰী, পানী বটলকে আদি কৰি বহুত কিবাকিবি খাদ্য সামগ্ৰী লৈ আমি কাণত, বিভিন্ন দুৰ্গম অঞ্চলত আমি কাণত, আমাৰ সদস্যসকলে কাণত খাদ্য সামগ্ৰী লৈ তেওঁলোকক কাষলৈ যাবলৈ সক্ষম হৈছিলে। আমি এই অঞ্চলসমূহত আচলতে বান সাহাৰ্য দি থাকোঁতে আমি এটা কথা অনুভৱ কৰিলোঁ, যিহেতু আমাৰ উজনি অসমৰ বহু হাজাৰ হাজাৰ বিঘা মাটি এতিয়া বানৰ কবলত, ইয়াত খেতি কৰা উপযোগী হৈ থকা নাই। এআঁঠু পৰ্যন্ত ইতিমধ্যে পলস পৰি গৈছে। এই মাটিসমূহৰ পৰা পানী ওলাইছে যদিও এই মাটি ৰুব পাৰিব, কিন্তু তাত আমি দেখিলোঁ, এটা কথা মন কৰিলোঁ, যিমান হাজাৰ হাজাৰ বিঘাৰ মাটি কঠীয়া বীজ তেওঁলোকে সিঁচিছিলে কৃষক ৰাইজে, সকলো বীজ ইতিমধ্যে পানীত যা গৈছে। আমি ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি আমি চামগুৰি ৰক্তদান গ্ৰুপে আমি বানাক্ৰান্ত কৃষকসকলক আমি কিছু সকাহ দিয়াৰ লক্ষ্যৰে আমি আজি ইয়াত দেখিছে প্ৰায় 10 বিঘা মাটিত 3 কুইণ্টেল ধানৰ বীজ আমি আজি সিঁচিবলৈ আমি যো-জা চলাইছোঁ। দেখিছে আমাৰ ৰক্তদান গ্ৰুপে বিভিন্ন কামত ব্যস্ত হৈ আছে। আমি সকলোকে যোনে য'ত যেনেকৈ পাৰে আমি এনেকৈ বীজ সিঁচিবলৈ অনুৰোধ কৰিছোঁ। হয়, নিশ্চয়কৈ ক'ব লাগিব যে খাদ্য সামগ্ৰী যিহেতু যথেষ্ট পৰিমাণে পাইছে, কিন্তু কৃষকসকলৰ এতিয়া হাহাকাৰ হৈছে কঠীয়াৰ বাবে। কঠীয়া নি তেখেতসকলক বিঘাই বিঘাই কঠীয়া নি এতিয়া বানে বুঢ়াই পেলাইছে। গতিকে সকলোকে তেওঁলোকে অনুৰোধ জনাইছে যে এইদৰে কঠীয়া য'ত ওখ ঠাই আছে তাত কঠীয়া পাৰি এই কৃষকসকলক সহায়ৰ হাত আগবঢ়াওক।